আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে আমাক সমকামৰ সমদৰমহা লাগে, স্কেল পে লাগে আৰু তাতে টাইম লছ নকৰি আমাক মানে যিখিনি পাৰে সোনকালে আমাক দিয়াৰ ব্যৱস্থা যেন কৰে চৰকাৰে, এইটোৱে আমাৰ আহ্বান। 2006 পৰা কাম কৰি আছোঁ আৰু আমি সকলোৱে কৰোণাৰ পৰা আদি কৰি যি সময়ত কৰোণাই বহুত সমস্যাৰ সৃষ্টি কৰিছিলে সেই সময়ত আমি আগভাগ লৈ গোটেইখিনি সহায় কৰিছিলোঁ আৰু সেইকাৰণে আমি 2006 পৰা কাম কৰি আজিলৈকে কাম কৰি আছোঁ, নিৰৱচ্ছিন্নভাৱে কাম কৰি আছোঁ। প্ৰত্যেকটো মুহূৰ্তত নে ৰবিবাৰ নে বন্ধবাৰ একো নোচোৱাকৈ কাম কৰি আছোঁ। সেইকাৰণে আমি চৰকাৰলৈ এটাই বিনম্ৰ অনুৰোধ যাতে আমাক ইকুৱেল পে দিয়াৰ লগতে পে স্কেলত দৰমহা দিয়ে আৰু পে প্ৰটেকশ্যন দিয়ে যাতে, কাৰণ আমি 2006 পৰাই কাম কৰি আছোঁ। মানে কামৰূপ জিলাৰ জিলা কমিটি অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ চেণ্ট্ৰেল কমিটিৰ উদ্যোগত জিলা কমিটি গঠন কৰা হ'ল। উদ্দেশ্য এটাই আমালোকৰ যে সমহাৰত যিটো দৰমহা ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক হেল্থৰ এমপ্লয়ী আছে তেখেতসকলে যি হাৰে সুবিধা বা দৰমহা পাই আছে সেই একে সুবিধা বা সমহাৰত আমাকো দিব লাগে দাবী উত্থাপন কৰি আজি ইয়াত জিলা পৰ্যায়ৰ কমিটি গঠন কৰা হৈছে। আৰু লগতে আমি চৰকাৰলৈ আহ্বান কৰিছোঁ এইটোৱে যে পে স্কেল আমাক পে স্কেল দিয়াৰ কাৰণে চৰকাৰে আগতীয়াকৈ প্ৰস্তুতি লৈছিলে, যদিও আমাৰ কামটো এতিয়ালৈকে হৈ উঠা নাই। সেয়ে আমি চৰকাৰক ইয়াৰে দাবী জনাইছোঁ বা ৰিকুৱেষ্ট কৰিছোঁ যাতে অতি সোনকালে আমাক যাতে অহা মানে বাজেটৰ আগতে আমাৰ যাতে পে স্কেলৰ কামটো শেষ কৰি দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিমানমান আছে আপোনাৰ? আমাৰ গোটেই অসমত 18,000ৰ ওপৰত টেকনিকেল এমপ্লয়িজ আছে। টেকনিকেল মানে ইয়াতে আমাৰ ডক্টৰছ আছে, ডেণ্টেল চাৰ্জন আছে, আমাৰ ফাৰ্মাচিষ্ট আছে, ANM আছে, লেবটেক আছে, JNM আছে, CHO আছে, বিভিন্ন পৰ্যায়ৰ অপথেলমলজিষ্ট টেকনিচিয়ান আছে, বিভিন্ন ধৰণৰ বৰ্গৰ মানুহ আছে। প্ৰায় আমি 18,000তকৈ অধিক মানুহে আমি কাম কৰি আছোঁ। আজি 2006 চনৰ পৰাই NHM-ত কৰ্মৰত আমি চবেই, গতিকে বহুতৰ বয়স উকলি গৈছে। মই ইয়াৰে আৰু এটা বস্তু আমাৰ সদায় আমাৰ CM ছাৰ তেখেতলৈ মই অনুৰোধ জনাইছোঁ, যিটো যোৱা কিছুদিন আগত স্পেচিয়েল ড্ৰাইভ দি পেলাই SSAৰ মানে টিচাৰসকলক শিক্ষকসকলক ৰিক্ৰুইটমেণ্ট দিলে বা পাৰ্মানেণ্ট কৰিলে, যিহেতু আমি টেকনিকেল মানুহখিনি বা NHM মানুহখিনি এতিয়াও কণ্ট্ৰেকচুৱেল, গতিকে আমিও সেই দাবীটোৱে কৰিছোঁ। আমাকো যদি এটা স্পেচিয়েল ড্ৰাইভ দি পেলাই আমি তেখেতক অৱগত কৰিছোঁ, তেখেতে আমাক মাতিছিল, আমি সেই তাতো অৱগত কৰিছোঁ। আমি আপোনালোকৰ জৰিয়তেও জনাব বিচাৰিছোঁ এই স্পেচিয়েল ড্ৰাইভ এটা দি পেলাই যদি আমাৰ মানুহখিনিক তেখেতে পাৰ্মানেণ্ট কৰিলেহেঁতেন বহুত উপকাৰ হ'লহেঁতেন, কাৰণ তেখেতে বনোৱা বহুত হস্পিটেল এতিয়াও মেন পাৱাৰৰ অভাৱত খালী পৰি আছে। গতিকে মই ৰিকুৱেষ্ট কৰিম সকলোৰে হৈ পেলাই যাতে তেখেতে আমাক অতি সোনকালে স্পেচিয়েল ৰিক্ৰুইটমেণ্টৰ জৰিয়তে আমাৰ সকলো NHM-ৰ কাম কৰি থকা কৰ্মচাৰীবিলাকক সেই খালী হৈ থকা পদখিনিত নিয়োগ কৰে।